বাবু বাবু কি সব ধুবুৰী লোকসভা সমষ্টিৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত লোহাজানি অঞ্চলত আহি উপস্থিত হৈছোঁ। ইয়াত গংগাধৰ নদীয়ে ব্যস্তৰ ক্ষতি কৰিছে। এইখিনি আপোনাৰ ইয়াত অলপ আগতেই দুখন গাঁও আছিল, কেইদিনমানৰ আগত পানীত জাহ গৈছে। গতিকে আমি এইখিনি জেগাত চাবলৈ আহিলোঁ। পানী একদম উপচি পৰিছে, আপোনালোকে দেখিছে। বহুত ৰাতি হ'ল, মানুহ ওলাই পাচিয়ে নধৰা হৈছে। মই এতিয়া ইঞ্জিনিয়াৰক ক'লোঁ, ইঞ্জিনিয়াৰ এতিয়া আমাৰ দুটা ধৰণৰ কামৰ কথা কৈছোঁ, যে ইমিডিয়েট কৰাৰ কাৰণে আৰু পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে। ইমিডিয়েটৰ কাৰণে কালি আহি পেলাই তেওঁলোকে কাম কৰাৰ কথা কৈছে। আৰু এটা এছিয়ান ডেভেলপমেণ্ট বেংকত আপোনাৰ এটা প্ৰপ'জেল দিছে। সেই প্ৰপ'জেল মতে আমি চৰকাৰৰ পৰা আৰু দিল্লীৰ পৰা, অসম চৰকাৰৰ পৰা দিল্লীৰ পৰা চেষ্টা কৰি কামটো কৰি আনিলে এই অঞ্চলৰ পৰা মানুহে যথেষ্ট আপোনাৰ নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিব। গতিকে মই উৰেটো দিন আজি ঘূৰি দিল্লীৰ পৰা পোনে পোনে কোকৰাঝাৰত নাৱেৰে আমাৰ ৰেলেৰে আহি মই বিলাচীপাৰা বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ধুবুৰীত গৈ ধুবুৰীতো আমাৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকলে লগ পাই আমি এইমাত্ৰ আহি গোলকগঞ্জ সমষ্টিত প্ৰৱেশ কৰিলোঁ। গোলকগঞ্জৰ বিধায়ক আৰু আমাৰ ইয়াৰ বিভিন্ন লোকসকলে এই কথাখিনি মোক ক'লে। গতিকে মই এই সময়খিনিত কাৰো সমালোচনা কৰিব খোজা নাই। মই কেৱল কৈছোঁ যে যেতিয়া বিপদ আহে, প্ৰাকৃতিক দুৰ্যোগ আহে, তেতিয়া বাঘ আৰু ছাগলীও একেলগে থাকে, কিন্তু বাঘে ছাগলীক আক্ৰমণ নকৰে। গতিকে আমি এই সময়খিনিত মোৰ এই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আজি এইমাত্ৰ বৰপেটাটো দেখিলোঁ, যে বৰপেটাৰ মূল ৰাস্তাৰ দলং আপোনাৰ অৱস্থা বেয়া। মই ডিচিৰ লগতো কথা পাতিলোঁ। তেওঁলোকে ডাইভাৰ্চনৰ যোগেদি সেইখিনি অঞ্চলত দিনে ৰাতি কাম কৰি আছে। মানুহৰ খুব অসুবিধা হৈছে। সেয়েহে এই সময়খিনিত মই আজি ইয়াত আহি উপস্থিত হৈছোঁ দিল্লীৰ পৰা। অহাকালিও আমাৰ বীৰসিং জোৰোৱা নতুন সমষ্টিৰ ফকীৰগঞ্জ এৰিয়াত ৰাতিপুৱাই মই ইয়াৰ পৰা যাম নাৱেৰে। তাৰপৰা আকৌ জলেশ্বৰ সমষ্টিৰ বুঢ়াবুঢ়ী অঞ্চললৈ যাম। বুঢ়াবুঢ়ী অঞ্চললৈ গৈ জলেশ্বৰলৈ গৈ আকৌ গোৱালপাৰা হৈ চেঙা অঞ্চলত যাম। পৰহি আকৌ সৃজনগ্ৰাম, মন্দিয়া আৰু চেঙা সমষ্টিলৈ যাব লাগিব। গতিকে মানুহৰ এই দুখ দুৰ্দশাৰ সময়ত মানুহৰ কাষত আছোঁ। মানুহৰ লগত এই ৰাতি এতিয়া প্ৰায় 9টা বাজিব। এই সময়খিনিত ৰাইজৰ লগত ৰাইজৰ অসুবিধাখিনি অলপ জানিবৰ কাৰণে যত্ন কৰিছোঁ। ৰাইজৰ লগত দুখৰ সমাৱেশী হৈছোঁ। যিহেতু এইখন অঞ্চল বহুদিনৰ পৰা গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰি আছে, ৰাইজৰ হকে আপুনি কি ক'ব? গৰাখহনীয়া সমস্যাটো আপোনালোকে জানে, এই সমস্যাটো আজিৰ নহয়, বহুদিনীয়া সমস্যা। কিন্তু গৰাখহনীয়াৰ সমস্যাটো মই ভাবিছোঁ যে আমি চেষ্টা নকৰাৰ কথা কোৱা নাই, চেষ্টা নিশ্চয় কৰিছে। কিন্তু দিল্লীত গৰাখহনীয়াৰ বিষয়ে বুজাবলৈ অলপ টান, কাৰণ অসমৰ এই সমস্যাটো বাহিৰৰ ৰাজ্যবিলাকৰ সমস্যাৰ লগত বেলেগ। গতিকে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আপোনালোকে দেখিব যে ময়ো বিভিন্ন প্ৰকাৰে দিল্লীক এই গৰাখহনীয়াৰ সমস্যাটো বুজাবৰ কাৰণে যত্ন কৰিম। আৰু আশা ৰাখিছোঁ যে আমি সকলোৱে মিলি এই সমস্যাটো সমাধানৰ কাৰণে ৰাইজৰ স্বাৰ্থত কৰিবৰ কাৰণে মই এটা পৰিৱেশ কৰিব বিচাৰিছোঁ। এই সময়খিনিত ৰাইজৰ অসুবিধাবিলাকৰ ক্ষেত্ৰত আমি ৰাজনৈতিক চিন্তাধাৰা উদ্ধত ৰাখি কৰিব বিচাৰিছোঁ। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কাম